এভৰিওৱান এতিয়া তোমালোকক জনাম যদি তোমালোকে আইটিআৰ কাৰণে এপ্লাই কৰিছিলা তেন্তে তোমালোকৰ যোনটো ৰেংক লিষ্ট ইতিমধ্যে পাবলিশ কৰিছে এই ৰেংক লিষ্টটো কেনেকৈ তোমালোকে একেবাৰে সহজ নিয়মত চাব পাৰিবা হয়তো সাৰ্ভাৰৰ ইস্যু দেখুৱাই আছে সো বহুত ষ্টুডেণ্টে হয়তো তোমালোকে চাব পৰা নাই সো যদি তোমালোকে প্ৰফাইল ক্যান্ডিডেটত ক্লিক কৰা তেন্তে তোমালোকৰ যোনটো ৰেংক লিষ্ট এটো কেতিয়াও চাব নোৱাৰিবা সো তোমালোকে কোনটো অপচনত ক্লিক কৰিলে অতি সোনকালে তোমালোকে নিজৰ যোনটো ৰেংক লিষ্ট এটো চাব পাৰিবা হেতু দেখুৱাম সো তোমালোকে প্ৰথমে কি কৰিবা ডেসক্ৰিপচনত এটা লিংক আছে হে লিংকত ক্লিক কৰিবা লিংকত ক্লিক কৰিলে এনেকুৱা স্ক্ৰল ডাউন হ'ব ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব এপ্লাই লগইন ফৰ আসাম আইটিআই কাউন্সেলিং 2024 তো তোমালোকে ধুনিয়াকে ইয়াতে ক্লিক কৰি দিবা সো ক্লিক কৰি দিয়াৰ পিছত তোমালোকক কি কৰা আছে ৰেজিষ্টাৰ্ড ক্যান্ডিডেট সাইন ইন ইয়াতে তোমালোকক কিছুমান নিজৰ তথ্য ইয়াতে দিব লাগিব সো প্ৰথম কথা ইয়াতে তোমালোকে প্ৰথম এপ্লিকেশন নাম্বাৰটো দিবা বাকি পাসওয়াৰ্ডটো দিবা তাৰ পিছত সিকিউৰিটি পিন এই সিকিউৰিটি পিনটো এই যোনটো এনেকুৱা শো হৈ আছে ক্যাপচাৰ এই ক্যাপচাৰ যেনেকুৱা শো হৈ আছে তোমালোকে সিকিউৰিটি পিনত তোমালোকে দিব লাগিব মই যেহেতু এতিয়া কি কৰিম লগইন কৰিম সাইন ইনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে আহিব যে ওটিপি অথেন্টিকেশন ৰিকোয়াৰ্ড সো মই কি কৰিম মোবাইল নাম্বাৰত ক্লিক কৰিম মোবাইল নাম্বাৰত ক্লিক কৰিলে তোমালোকক কি কৰা হ'ব মোবাইল নাম্বাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে হেতু মোবাইল নাম্বাৰত ওটিপি সেন্ড কৰা হ'ব আপনি দি দিলো ওটিপি দিয়াৰ পিছত মই কি কৰিম লগইনত ক্লিক কৰিম সো লগইনত ক্লিক কৰাৰ পিছত এজন ষ্টুডেন্টৰ মই লগইন কৰিলো এই ষ্টুডেন্টজনক কোনটো অপচনত ক্লিক কৰিলে তোমালোকক অতি সোনকালে তোমালোকৰ যোনটো নিজৰ যোনটো ৰেংক লিষ্ট হয় এটো চাব পাৰিবা সো বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত ষ্টুডেন্টে কি কৰিছে এই যোনটো এভেইলেবল অপচনৰ পৰা তোমালোকে কি কৰিছা এই যোনটো ক্যান্ডিডেট প্ৰফাইলত ক্লিক কৰিলে তোমালোকৰ your website has been কিবা এটা মেইনটেনেন্স বুলি আহি আছে বা কিবা সাৰ্ভাৰ ইস্যু আহি আছে তোমালোকে ক্যান্ডিডেট প্ৰফাইলত কেতিয়াও ক্লিক নকৰিবা কিছু ষ্টুডেন্টৰ ক্যান্ডিডেট ক্লিক কৰাৰ পিছত তোমালোকৰ ৰেংক লিষ্টটো চাব পাৰিছা বা কিছুমানে চাব পৰা নাই ইয়াৰ কোনটো অপচনত ক্লিক কৰিলে এই ষ্টুডেন্ট জনৰ যোনটো আইটিআই লিংক হয় আইটিআই যোনটো ৰেংক হয় এটো চাব পাৰিম সো তোমালোকে এটো প্ৰসেস তোমালোকে ফলো কৰিবা বহুত ছাত্ৰ ছাত্ৰীয়ে যোনটো ক্যান্ডিডেট প্ৰফাইল আছে ইয়াতে ক্লিক কৰিলে যোনটো সাৰ্ভাৰ ইস্যু হয় যোনটো লিংক হয় এটো এক্সপায়াৰ হৈ যায় সো তোমালোকে এটো অপচনত ক্লিক নকৰিবা বাকি এভেইলেবল চয়েসত ক্লিক কৰিলে নহব ইয়াতে ক্লিকে নহয় তোমালোকে কি কৰিবা এই যোনটো প্ৰিন্ট ডকুমেন্টস ভেৰিফিকেশন লেটাৰ ইয়াতে তোমালোকে ক্লিক কৰিবা যেটা তোমালোকে ইয়াতে ক্লিক কৰিবা ইয়াতে তোমালোকে তলত স্ক্ৰল ডাউন হ'বা ইয়াতে ধুনিয়াকে লিখা আছে তোমালোকে চাব পাইছা যে rank details so rank ITI তাৰ পিছত 6114 rank আহিছে এটো ষ্টুডেন্ট জনৰ সো এই অপচনটো যদি তোমালোকে প্ৰয়োগ কৰা তেন্তে তোমালোকে কি কৰিব পাৰিবা নিজৰ ৰেংকটো ধুনিয়াকে চাব পাৰিবা যদি তোমালোকে ক্যান্ডিডেট প্ৰফাইল বা ক্যান্ডিডেট ডিটেইলছত যদি তোমালোকে ক্লিক কৰা তাতে অপচন আহে তাতে তোমালোকক দেখুৱাব পাৰিবা কিন্তু তাতে বহুত অপচন মানে ক্লিক কৰিলে বহুতৰ সাৰ্ভাৰ ইস্যু দেখা যায় সো তেনেকে তোমালোকে চাবলৈ চেষ্টা কৰা ধুনিয়াকে চাব পাৰিবা যদি তোমালোকে ক্যান্ডিডেট প্ৰফাইলত ক্লিক কৰা তেন্তে তোমালোকক কি আহিব এই এনেকুৱা অপচন আহিব যে your session has been expired for security reason close which window and login again সো এনেকুৱা অপচন বহুতৰ আহিছে সো তোমালোকে কি কৰিবা মই যোনটো অপচন দেখুৱাই দিলো যে ডাউনলোড ভেৰিফিকেশন ডকুমেন্টস তাতে ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকৰ নিজৰ ৰেংকটো ধুনিয়াকে চাব পাৰিবা সো নেক্সট ভিডিওত তোমালোকক জনাম কেনেকৈ তোমালোকে এতিয়া যেহেতু ৰেংকটো চাব পাৰিছা সো ৰেংকটো চোৱাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব চয়েস ফিলিং কৰিব লাগিব ফিলিংটো তোমালোকে 23 আগষ্টৰ পৰা 26 আগষ্টলৈকে তোমালোকে পাৰিবা কেনেকৈ চয়েস ফিলিং কৰিব লাগে মই ভিডিও এটো চেনেলত দি আছো সো যদি তোমালোকে এটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা